বিহালীৰ বিভিন্ন অঞ্চলত আজিও 3 দিন ধৰি ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ। বিহালীৰ জৰাবাৰী গাঁৱৰ সকলো মহিলা পথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ ফলত জমৰ যাতনা ভুগিব লগা হৈছে বিহালীৰ কেইবাখনো গাঁৱৰ পৰিয়ালে। অতি শীঘ্ৰে এই সমস্যাৰ সমাধানৰ বাবে দাবী জনাইছে জৰাবাৰী গাঁৱৰ জনসাধাৰণে। বিপদৰ সময়ত আমাৰ অসুবিধাখিনি বুজ ল'বলৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু আচলতে এইকেইদিন আমি যি অসুবিধাৰ সন্মুখীন হৈছোঁ বা যেনেকুৱা আমাৰ ল'ৰা ছোৱালীয়ে হওক, আমাৰ বৃদ্ধ পিতৃ মাতৃ বা অসুস্থ আমাৰ পিতৃ মাতৃয়ে যেনেকুৱা ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হৈছে আমাৰ ভাষাৰে বুজাব নোৱাৰোঁ। হয়, যান্ত্ৰিক বিজুতি ঘটে, একো সেইটো ডাঙৰ কথা নহয়। কাৰিকৰী বিজুতিৰ বাবে কিবা কথাত বিশ্বনাথ সংমণ্ডলৰ কণ্ট্ৰল ৰুমটো মানে বিস্ফোৰণ ঘটিলে, তাৰ কাৰণে আমাৰ পাভৈ লাইনৰ পৰা নি তেওঁলোকক সহায় কৰিছে, সেইটোত আমিও ছাপোৰ্ট কৰিছোঁ। তেওঁলোকক সহায় কৰিছে, তেওঁলোকক সহায় কৰক। আমাৰ পৰা লাইন দিছে, তেওঁলোকৰ বিপদত পৰিছে, তেওঁলোককো দিয়ে, কিন্তু আমাক সম্পূৰ্ণৰূপে বঞ্চিত কৰিছে। আমাক অন্ততঃ দিনটোত 2 ঘণ্টা পানী উঠিবৰ কাৰণে আমাক লাইনটো দিয়ক, যে টেংকিত পানীখিনি উঠালৈকে। দিনটো সম্পূৰ্ণ আমাৰ ৰাতি 12টা-1টামান বজাৰ পৰা গোটেই দিনটো কাৰেণ্ট কাটিছে। আৰু পিছদিনাখন যেতিয়া আমাৰ গাঁৱৰ কেইবাজনো ল'ৰা একগোট হৈ অফিচত যায়, তেওঁলোকক কমপ্লেইন কৰে, তেতিয়া আমাক কাৰেণ্টটো দিয়ে। তেতিয়া কাৰেণ্টটো দিয়ে খুব বেছি 3 ঘণ্টামানৰ কাৰণে। কিন্তু বাকীবোৰ গাঁৱত যেনেকৈ তেওঁলোকে মাজে মাজে কাৰেণ্ট দি আছে, আকৌ কাটি আছে, দি আছে, তেনেকৈ আমাৰ গাঁওখনকো কৰক, তেতিয়া আমি বেছি মানে উপকৃত হ'লো হয়। আমাৰ গাঁওখনক সম্পূৰ্ণৰূপে বঞ্চিত কৰা যেন লাগিছে। আমাৰ গাঁৱতো একেই, আমি একেই মানুহ। গতিকে আমাৰো এয়া টমটম চলোৱা দাদাসকল আছে, ভাইটিসকল আছে, তেওঁলোকৰ অন্ততঃ টমটমখন চাৰ্জ হ'বলৈকে কাৰেণ্টটো দিয়ক, তেওঁলোকৰতো সেইটোৱেই জীৱিকা। আমিও বহুতো অসুবিধা পাইছোঁ। গতিকে আপোনালোকৰ জৰিয়তে এইটোৱে কওঁ যে এই পাভৈ অফিচৰ পৰা আমাক যিটো মানে বঞ্চিত কৰিছে, সেইটো আমাক মানে সোনকালে আমাক সুবিধা কৰি দিয়ক। আৰু পাভৈ আমাৰ লাইনটো এনেকুৱা, জৰাবাৰী লাইনটো যদি গছৰ পাত এটাও পৰে বা বতাহো যদি অকণমান আহে, লগে লগে কাৰেণ্ট গ'ল। আৰু তেওঁলোকক যদি ফোন কৰোঁ, ফোন বিজি কৰি ৰাখে, কোনোদিন ৰাতি ফোন নকৰে। অকল এইটো বুলিয়েই নহয়, কেতিয়াবা যদি আমাৰ ঘৰতো কিবা অসুবিধা হয়, কাৰোবাৰ ঘৰতো যদি ইলেক্ট্ৰিকৰ তাঁৰ এডাল পৰিও যদি কাৰোবাৰ ঘৰত কেতিয়াবা কিবা এটা অগ্নিকাণ্ডই হওক, যিয়েই নহওক, তেওঁলোকক যদি ৰাতি ফোন কৰোঁ যে কিবা এটা হৈছে বুলি ক'বলৈ, তেওঁলোকৰ ফোন বিজি, কোনো দিনাখন ৰাতি ফোন ৰিচিভ নকৰে। তেওঁলোকৰ সেইটো দায়িত্ব, নাইট ডিউটি থকাসকলে সেইটো পালন কৰিব লাগে। গতিকে আমাক এইবিলাকৰ বঞ্চিতৰ পৰা আমাকো সুবিধা কৰি দিয়ক, কাৰণ আমিও সম্পূৰ্ণভাৱে বিজুলী বিল পৰিশোধ কৰি আছোঁ। যেনেকুৱা ধৰণৰ দিব লাগে আমিও টেক্স দি আছোঁ, আমিও বিজুলী বিল দি আছোঁ। আমাৰোতো বিল আহিছে, আমাৰ টাউনৰ মানুহতকৈ আমাৰ কম আহে, সেইটো নহয়, আমাৰো একেই বিল আহি আছে। গতিকে আমাকো সমানে যিখিনি সুবিধা আছে আমিও পাব লাগে। তাৰ বাবে মই আমাৰ গাঁৱৰ হৈ পেলাই আপোনালোকৰ জৰিয়তে আমাৰ বিজুলী বিভাগলৈ অনুৰোধ জনালোঁ। আমি আজি গাঁৱৰ মহিলাখিনি কালি বহিলোঁ, আলোচনা কৰিলোঁ। প্ৰত্যেক গাঁৱতে লাইট আছে বুলি শুনো। মহিলাৰ কথাটো জানেই আপোনালোকে, যে মহিলা য'ত বহে গোটেই দেশখনৰ কথাই আলোচনা কৰে। সেইকাৰণে আমি কালি গম পালোঁ যে প্ৰতিখন গাঁৱতেই লাইট আছে, নাই জৰাবাৰীত। তেতিয়া আমি একে ক্ষোভিত হৈ পৰিলোঁ যে আমাক কিয় মাহীয়াই চকুৰে চাইছে পাভৈ মণ্ডলে? আমি তেওঁলোকক কিবা দিব পৰা নাই নে? আমি বিল পৰিশোধ কৰা নাই নে? আমি বকেয়াত পৰি আছোঁ? তেওঁলোকে আমাক প্ৰমাণ দিয়ক, যদি আমি বকেয়াত পৰি আছোঁ আমাৰ লাইন কাটক। কিন্তু আমি উচিত মতে বিল পৰিশোধ কৰাৰ পিছতো আমাক আজি কিয় বঞ্চিত কৰিছে? আমি ভাবোঁ যে যদি পাভৈ মণ্ডলে সেইখিনি হেমাহি নিজে কৰোঁ বুলি কৰিছে, তেতিয়াহ'লে তেখেতসকলক আমি এই চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ, তেখেতসকলে আমাক মানে লাইটটো নিয়মীয়া কৰি, কোনোবা এখন গাঁৱত 2 ঘণ্টা দিছে, কোনোবা এখন গাঁৱত 2 ঘণ্টা দিছে, আমাকো তেনেকৈ 2 ঘণ্টাকৈ প্ৰতিদিনে দি যাওক। ৰাতি 2 ঘণ্টা দিয়ক, দিনত 2 ঘণ্টা দিয়ক। আমাৰ অন্ততঃ পানী উঠোৱা ব্যৱস্থাটো সুচল হওক, আৰু ইনভাৰ্টাৰ কিবা এটা চাৰ্জিং হওক। আমি সকলোৱে যদি সেইটো আশা কৰোঁ, সেই কাৰেণ্টৰ ওপৰতে এতিয়া মানুহ নিৰ্ভৰশীল। খালী কাৰেণ্ট, সেই বস্তুটো কি বস্তু সৃষ্টি হ'ল, কেনেকৈ ৰাইজৰ মাজত বিতৰণ হ'ল, আমি সৰুৰে পৰাটো একোটা চাকিৰ পোহৰতে আমি ডাঙৰ হৈছিলোঁ। কিন্তু আজি সেই দিন নাই। আজি কিমান দিনৰ পৰা বিদ্যুৎ কৰ্তন হৈ আছে? আজি 4 দিন হ'ল। 4 দিনত আমি কি ভুগিছোঁ সেইখিনি আৰু বুজাবলগীয়া একো নাই। আপোনালোকে নিজেও জানিব, যিদিনা আপুনি বঞ্চিত হ'ব সেইদিনা জানিব যে সেই আইগৰাকীয়ে ঠিকেই কৈছিলে, কেনেকুৱা হয় মানুহৰ। কাৰেণ্ট অকণমান সময় নহ'লেই মানুহ কেনেকুৱা উত্তপ্ত পৰিৱেশ হয়। যিটো গৰম হৈছে, প্ৰখৰ গৰম, আগৰ দিন নাই। আগৰ মানুহৰ কিবা এটা বতাহতে মানুহ বহি বিচনী বাহ লৈ থাকে, কিন্তু আজি বাহিৰত ওলাব নোৱাৰে মানুহ। বাহিৰত ওলালেও কিবা এটা তাপে মানুহক একে দহি পেলায়। সেইকাৰণে আমি ভাবোঁ যে আমি এটাই অনুৰোধ কৰোঁ,
ষ্ট্ৰং ৰুম জ্বলাটো সেইটো এটা যান্ত্ৰিক বিজুতি, সেইবিলাক হ'ব, সেইবিলাক সময়ৰ কথা, সময়ত কোনোবা দিনা জ্বলিব, কোনোবা দিনা আকৌ ভাল হ'ব, সেই ভাল হোৱাটোৱে আমাৰ কথা নহয়। কিন্তু হাজাৰ হাজাৰ টাউনৰ এলেকাত যিখিনিত জেনেৰেটৰ থাকে সেইখিনিতো লাইট বিতৰণ কৰে, কিন্তু যিবিলাক মানুহ নিঃকিনভাৱে গাঁৱত দুখন টমটম লৈ কোনোবা এখনে কিবা এটা ব্যৱসায় কৰিম বুলি চাৰ্জিং কিবা এটা ব্যৱস্থা বিচাৰে, সেইবিলাক মানুহ বঞ্চিত হ'বলগীয়া হৈছে। দুবেলা দুসাঁজ ভাত খাবৰ কাৰণেও মানুহ অসুবিধা হৈছে, সেইখিনিও চকু মেলি চাওক তেওঁলোকে। আমাকতো চৰকাৰে আমি অন্যায় কৰিছে বুলি নকওঁ, চৰকাৰে আমাক ঠিকেই নিয়মীয়া সকলোবিলাকেই দিছে, কিন্তু আমাক কৰ্তৃপক্ষৰ ফালৰ পৰাহে আমাৰ অলপ অসুবিধা হৈছে। অফিচিয়েলি এইটো পাবই, অফিচিয়েলি আমাক বহুত হেমাহি কৰে। তেওঁলোকে অকণমানতে ফল্টি লগাই থাকে, গছৰ পাত এটা লৈলেও ক'ব যে লাইট গ'ল, কি হ'ল বোলে ফল্টি, বৰষুণ এচাতি আহিলেই বোলে লাইট গ'ল, কি হ'ল বোলে ফল্টি। সেই ব্যৱস্থাটো আমাৰ তেখেতসকলে উঠাওক, আৰু আমি যদি তেওঁলোকক জানিব বিচাৰোঁ ফোনটো কৰি, তেওঁলোকৰ একদম বিজি মানুহ কৰ্মচাৰী তেওঁলোকে চৰকাৰৰ ফালৰ পৰা এটা তেওঁলোকক দিছে, তেওঁলোকে সেইটো মাধ্যমেহে তেওঁলোকে জীৱিকা কৰিব পাৰিছে। আমি যেনেকৈ আজি কাৰেণ্টটো বিচাৰিছোঁ, আমি কাইলৈ টমটমখন চাৰ্জ দি পেলাই কোনোবা এটাই পেট প্ৰবৰ্তাবলৈ বিচাৰিছে, ঠিক তেওঁলোকৰ সেইটোৱেই উদ্দেশ্য। চৰকাৰী চাকৰি কৰিছে কাৰণে তেওঁলোকে এটা অফিচত বহি আছে, ৰাইজে তেওঁলোকক অসুবিধা দিবই, সেইটো তেওঁলোকে বেয়া পাই লাভ নাই নহয়। বেয়া কিয় পায়? আমি সেইটো তেওঁলোকক আমনি দিয়া নাই, আমি সুধিছোঁহে, জানিব বিচাৰোঁ কাৰেণ্ট আহিব নাহে, চবৰে অধিকাৰ আছে সেইটো সোধা। ফোন নকৰিব আপোনালোকে, এইটো বাৰে বাৰে সুধি নাথাকিব, তেওঁলোকে চুইচেই অফ কৰি থ'ব ফোনত, কিন্তু সেইটো কৰাৰ অধিকাৰ তেওঁলোকৰ নাই নহয়। আমি নিয়মীয়া বিল পৰিশোধ কৰিছোঁ, নিয়মীয়াভাৱে তেওঁলোকেও আমাৰ তালৈ আহি বিল চাই লৈ যায়। আমি কোনো 2 নম্বৰী মানুহ নহয়, আমি 1 নম্বৰী বিচাৰোঁ। সেইকাৰণে এইটো আমাক তেওঁলোকৰ মাধ্যমেৰে আমাক সোনকালে লাইটটো ব্যৱস্থা কৰি দিব লাগে। বিদ্যুৎ নাথাকিলে কেনেধৰণৰ সমস্যাৰ সমাধান হয় এইটো আপোনালোকে চবেই সকলোৱে জানে, কাৰণ আমি আজি কিমান বছৰৰ পৰা বিদ্যুতৰ লগতে আমি আছোঁ নহয় জানো। আগৰ দিন কথা বেলেগ আছিলে, আজিকালি ঘৰে ঘৰে ইমান বিশেষভাৱে বেমাৰী আছে, আৰু পানী দুনি খোৱা বোৱা ৰন্ধা বঢ়াৰ পৰা ধৰি বহুতখিনি অসুবিধা হয় মানুহৰ। লাইটটো নাথাকিলে আন্ধাৰত কোনে খেপিয়াই ৰান্ধিবলৈ যাব, পটককৈ কিবা এটা হ'লে কি কৰিবলৈ যাব। আৰু আমি বিদ্যুৎ নাপাবলগীয়া কাৰণটো কি হ'ল, বিশ্বনাথ চাৰিআলিৰ ক'ৰবাত কিবা জ্বলিল বুলি আমি গম পাইছোঁ, কিন্তু বহুত জেগাতে কোনো অঞ্চলতে এনেকৈ কটা নাই আমাৰ জৰাবাৰীত যেনেকৈ কাটিছে। আৰু কালি শুনিছোঁ দেহুগাঁৱত গোটেই দিনভৰত লাইন আছে, কিন্তু আমাৰ জৰাবাৰীত 2 ঘণ্টা কিয় দিব নোৱাৰে? এই মাহীয়াৰ চকুৰে কিয় পাহৰিয়ে চাইছে, এইটো বুজি পোৱা নাই আমি। কাৰণ আমাকো ৰাতি অকণমান দিয়ে, দি পেলাই ৰাতি 2টামান বজাতে আকৌ কাটি দিয়ে। সেইটো এই ৰাতি কাটি দিয়াটো কি নিয়ম হৈছে? আৰু ৰাতিপুৱাই মানুহে কি কৰিবলৈ পানী তুলি, ৰাতি পানী তুলিব পাৰে নেকি? ৰাতিপুৱাহে মানুহে পানী তুলিলে, পানী তুলিব নোৱাৰে। বিশেষভাৱে বেমাৰীবিলাকক বিচনী লৈ পেলাই কোনোবাই বেছি থাকিব নেকি? মানুহৰ কিমান অসুবিধা হৈছে, আৰু এইটো আমাৰ মানুহখিনিয়ে দিব পাৰিছে কাৰণে লাইন লৈছে, লাইন লোৱাৰ কাৰণেহে এইখিনি মানুহৰ সুবিধা হৈছে নহয় জানো। আৰু এই সুবিধাখিনিৰ পৰা যেতিয়া বঞ্চিত হৈছে, চব মানুহ কিমান আৰ্তনাদ হৈ গৈছে নহয় জানো। গোটেই ইয়াত এতিয়া আমি যিটো ভুক্তভোগী, আমি সকলো ৰাইজ যি মানে হেৰি হৈ আছোঁ, ৰাতিটো আমি চটফটাই আছোঁ, কি কষ্টত দিন কটাইছোঁ আমি। আমাৰ দিনভৰ পৰিশ্ৰম কৰি আমি ৰাতিটো যে ইমান দুখেৰে কটাবলগীয়া হৈছে, তাতকৈ আমাৰ আৰু বেলেগ একো নাই। আৰু যিহেতুকে এদিন ইলেক্ট্ৰিচিটি বিল মানে হেৰি হওঁতে ফোন কৰিব পাৰে, তেনেস্থলত লাইট মানে ফাইন আহে, 400 টকা হেনো ফাইন আহে। গতিকে মই ভাবিছোঁ যে আমাক লাইটটো মানে যিমানখিনি পাৰে 4 ঘণ্টা, ৰাতি 4 ঘণ্টা 5 ঘণ্টা দিয়ক, দিনতো ঠিক তেনেকৈ 3-4 ঘণ্টা দিলেও আমি অলপ হ'লেও মানে সকাহ পাম। ইয়াকে কৈ মোৰ হেৰি। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, সংবাদ লহৰ।